এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Building social assets is the cornerstone in all-round development of the region. That is why Oil India Limited invests heavily in developing rural infrastructure, already building over 2,500 kilometers of rural roads to improve basic communication. That apart, Oil has constructed many auditoriums, libraries, computer centers, upgraded rural hospitals, rural schools and higher education institutes, striving to be the catalyst in creating a better world. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছো আমাৰ বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে তোমালোকে ৰেডিঅ' ছেটটো টিউন কৰি লৈছা FM বেণ্ডৰ 90.4 মেগাহাৰ্টজত। তোমালোকৰ সকলোৰে আপোন ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FMত। এইখিনিতে তোমালোকক লগতে সমূহ শ্ৰোতাক জনাই দিওঁ যে অইল ইণ্ডিয়াৰ সমৰ্থনত সৰ্বশিক্ষা ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ ৰেডিঅ' পঢ়াশালীত উপস্থিত আছে মাইজান পকা লাইন প্ৰাথমিক বিদ্যালয়ৰ লাহোৱাল শিক্ষা খণ্ডৰ শিক্ষাগুৰু শ্ৰী ৰিণ্টু চেতিয়া ছাৰ আৰু ছাৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰিৱেশ বিজ্ঞানৰ আমাৰ উৎসৱ পাঠটি লৈ আহিছে। তোমালোকে ইতিমধ্যে ৰেডিঅ'ৰ কাষত বহিছা আৰু হেঁপাহেৰে বাট চাই থকা পাঠটি শুনিবৰ বাবে ৰেডিঅ'ৰ ভলিউমটি বঢ়াই লৈছা নহয় জানো? তেতিয়াহ'লে বেগৰ পৰা কিতাপখন লৈ পাঠটি উলিয়াই লোৱা আৰু এতিয়া তোমালোকৰ বাবে পাঠটি আগবঢ়াব মাইজান পকা লাইন প্ৰাথমিক বিদ্যালয়ৰ লাহোৱাল শিক্ষা খণ্ডৰ শিক্ষাগুৰু শ্ৰী ৰিণ্টু চেতিয়া ছাৰে। আৰু এইখিনিতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল শিক্ষা বন্ধু বান্ধৱে নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাইছে। সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ ছাৰলৈ। ছাৰে আজি তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰিৱেশ বিজ্ঞানৰ আমাৰ উৎসৱ পাঠটি আগবঢ়াব, গতিকে তোমালোকে মন দি শুনিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলো কুশলে আছা আৰু তোমালোকৰ নিয়মীয়া পঢ়া শুনা কৰি গৈছা। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন বিষয়ৰ পাঠ এটি আলোচনা কৰিম। তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন বিষয়ৰ পাঠ নম্বৰ 7 আমাৰ উৎসৱ। এই পাঠটি আমি আলোচনা কৰিম। তোমালোকেও নিশ্চয় সাজু হৈ আছা নহয় জানো? তোমালোকে বহি আৰু কলম লৈ নিশ্চয় ৰেডিঅ'ৰ কাষতে আছা পাঠটি শুনিবৰ বাবে। বাৰু তেন্তে তোমালোকে তোমালোকৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু প্ৰয়োজনীয় কথাবোৰ লিখি যাবা। তেন্তে আমি পাঠটিৰ মাজলৈ যাওঁ আহা। পাঠটিৰ নাম হৈছে আমাৰ উৎসৱ। বাৰু উৎসৱ বুলি কোৱাৰ লগে লগেই আমাৰ মনটো ভাল লাগি যায় নহয় জানো? আমাৰ উৎসৱ বুলি ক'লেই খুব আনন্দ লাগে। তোমালোকেও বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা নহয় জানো? আৰু সেই উৎসৱসমূহত আমাৰ খুব ভাল লাগে। উৎসৱ বুলিলেই সাধাৰণতে আমাৰ আনন্দ কৰা, নতুন কাপোৰ পিন্ধা, নানা ধৰণৰ
খোৱা বস্তু তৈয়াৰ কৰা আৰু খোৱা, ঢোল পেঁপা বজোৱা, ফটকা ফুটোৱা, নচা, গীত গোৱা আদি কথাবোৰ মনলৈ আহে নহয় জানো? তোমালোকৰ উৎসৱ বুলি কোৱাৰ লগে লগেই তোমালোকৰ মনত নিশ্চয় কেইবাটাও উৎসৱৰ কথা মনত পৰিছে চাগৈ। আমি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ নহয়নে? তাৰ ভিতৰতেই কিছুমান উৎসৱ খুব ভাল লাগে আৰু কিছুমান উৎসৱ আমি ধৰ্মীয়ভাৱেও পালন কৰোঁ নহয় জানো? ছাত্ৰ ছাত্ৰীসকল, আমাৰ দেশ ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে নহয়নে? সেই ধৰ্মাৱলম্বী লোকসকলেও বিভিন্ন ধৰণৰ নিজা নিজা উৎসৱ পালন কৰে। তোমালোকে চাগৈ ভাবিছা আমি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰোঁ আৰু সেই উৎসৱসমূহ পালন কৰিলেনো কি হয়? এই ধৰণৰ কথা তোমালোকে নিশ্চয় ভাবিছা নহয় জানো? গতিকে সেই কথাখিনি আমি আলোচনা কৰিম। কিন্তু প্ৰথমেই আমিনো কি কি উৎসৱ পালন কৰোঁ, আমিনো উৎসৱ কিয় পালন কৰোঁ সেয়া আমি আলোচনা কৰোঁ আহাচোন। ছাত্ৰ ছাত্ৰীসকল, আমি কৈছিলোঁ যে ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে বাস কৰে নহয় জানো? বাৰু তোমালোকে ভাবাচোন আমাৰ ভাৰতবৰ্ষত কি কি ধৰ্মাৱলম্বী লোকে বসবাস কৰে? মনত পৰিছেনে বাৰু? হয়, আমাৰ ভাৰতবৰ্ষত হিন্দু, মুছলমান, শিখ, বৌদ্ধ, খ্ৰীষ্টান আদি বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে সমিল মিলেৰে বাস কৰে নহয়নে? আৰু এই ধৰ্মাৱলম্বী লোকসকলে নিজা নিজা বিভিন্ন ধৰণৰ ধৰ্মীয় উৎসৱ পালন কৰে। লগতে আমাৰ ভাৰতবৰ্ষ আৰু আমাৰ ৰাজ্য অসমতো বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে নহয় জানো? বিভিন্ন জনগোষ্ঠীৰ লোকসকলেও নিজা নিজা পৰম্পৰা আৰু আচাৰ অনুষ্ঠানেৰে তেওঁলোকৰ উৎসৱসমূহ পালন কৰে। ছাত্ৰ ছাত্ৰীসকল, কিছুমান উৎসৱ আমি ঘৰুৱাভাৱেও পালন কৰোঁ নহয় জানো? তোমালোকৰ ঘৰতো বা তোমালোকৰ ওচৰৰ পাজৰৰ চুবুৰীয়া অঞ্চলৰ কাৰোবাৰ ঘৰত বিভিন্ন ধৰণৰ কেতিয়াবা উৎসৱ পালন কৰা দেখা যায় বা তোমালোকেও দেখিছা নহয়নে? ছাত্ৰ ছাত্ৰীসকল, কিছুমান উৎসৱ ঘৰুৱাভাৱে আৰু কিছুমান উৎসৱ ৰাজহুৱাভাৱে পালন কৰা হয়। এতিয়া তোমালোকে ভাবিছা চাগে যে আমাৰ ঘৰত বা তোমালোকে ঘৰত যিবিলাক অনুষ্ঠান পাতা সেইবিলাক বাৰু উৎসৱ হয়নে? হয় নহয় জানো? তোমালোকে নিশ্চয় তেনেদৰেই ভাবিছা। ছাত্ৰ ছাত্ৰীসকল, আমি ঘৰুৱাভাৱে কিছুমান অনুষ্ঠান আয়োজন কৰোঁ নহয়নে? আৰু সেই অনুষ্ঠানসমূহত আমি আনন্দ কৰোঁ, লগতে বিভিন্ন ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰা বা সেইসমূহ খোৱা, নতুন কাপোৰ কিনি পিন্ধা এনেকুৱা ধৰণৰ আমি কাৰ্যসূচী পালন কৰোঁ নহয়নে? গতিকে সেয়া আমি ঘৰুৱাভাৱে পালন কৰা উৎসৱ বুলিয়েই ক'ব পাৰি। তেনেদৰে আকৌ কিছুমান উৎসৱ আমাৰ ৰাজহুৱাভাৱে পালন কৰা হয়, অৰ্থাৎ সকলোৱে মিলি একেলগে আনন্দ কৰা হয় আৰু বিভিন্ন ধৰণৰ আচাৰ অনুষ্ঠান পালন কৰা হয়। আচাৰ অনুষ্ঠানসমূহ আমাৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ লোকসমূহে পৰম্পৰা অনুযায়ী পালন কৰে। বাৰু ছাত্ৰ ছাত্ৰীসকল, উৎসৱ বুলিলেই সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু বিভিন্ন প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানকে বুজায়। গতিকে আমি ঘৰুৱাভাৱে যিবিলাক উৎসৱ বা যিবিলাক আমি পৰম্পৰা পালন কৰোঁ, সেই পালন কৰা পৰম্পৰাসমূহৰ জৰিয়তেই ঘৰুৱাভাৱে পালন কৰা উৎসৱসমূহ সৃষ্টি হৈছে। এতিয়া তোমালোকে চিন্তা কৰাচোন যে আমি
ঘৰত বা আমাৰ ঘৰৰ ওচৰৰ পাজৰৰ কাৰোবাৰ ঘৰত কেনেকুৱা ধৰণৰ অনুষ্ঠান বা উৎসৱসমূহ পালন কৰা হয় বাৰু এবাৰ মনত পেলোৱাচোন। হয়, তোমালোকে নিশ্চয় মনত পেলাব পাৰিছা নহয় জানো? আমাৰ জন্ম দিৱস, আমাৰ বাৰ্থডে আমি ঘৰুৱাভাৱেই পালন কৰোঁ নহয়নে? জন্মদিনত কি কৰা হয় বাৰু? জন্মদিনত আমাৰ বন্ধু বান্ধৱসকল আহে, আমাৰ ঘৰৰ বংশৰ বিভিন্ন ব্যক্তিক আমি নিমন্ত্ৰণ জনাওঁ আৰু আমি খুব আনন্দৰে জন্মদিন পালন কৰোঁ নহয়নে? জন্মদিনত নতুন কাপোৰ পিন্ধা হয়, বিভিন্ন ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰা হয়, খোৱা হয়। গতিকে জন্ম দিৱসটো আমাৰ ঘৰুৱাভাৱে পালন কৰা উৎসৱ। লগতে আৰু কেইবাটাও অনুষ্ঠান আমি ঘৰুৱাভাৱে পালন কৰোঁ। তেনেদৰে ঘৰুৱাভাৱে পালন কৰা কিছুমান উৎসৱ হৈছে জন্মদিন পালন, বিয়া, সবাহ, সূৰ্য দৰ্শন, তুলনী বিয়া, উপনয়ন, বিভিন্ন পূজা পাতল, ন খোৱা আদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজেও হয়তো এনেকুৱা ধৰণৰ ঘৰুৱাভাৱে পালন কৰা উৎসৱসমূহ উপভোগ কৰিবৰ বাবে নিশ্চয় ওচৰ চুবুৰীয়াৰ ঘৰত গৈছা বা তোমালোকৰ নিজৰ ঘৰতো কেতিয়াবা হয়তো এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ পালন কৰা হয় নহয়নে? ঘৰুৱাভাৱে পালন কৰা উৎসৱসমূহ জনগোষ্ঠী অনুযায়ী লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ অনুযায়ী বেলেগ বেলেগ হিচাপে পালন কৰা হয় বা পালন কৰে। ছাত্ৰ ছাত্ৰীসকল, আমি যিসমূহ ঘৰুৱাভাৱে পালন কৰা উৎসৱৰ কথা কৈছোঁ সেইসমূহ ঘৰুৱাভাৱে পালন কৰা হয় যদিও আমি সেই অনুষ্ঠানসমূহত আমাৰ লগৰীয়াৰ লগতে আৰু বিভিন্ন ব্যক্তিক আমন্ত্ৰণ কৰোঁ নহয়নে? গতিকে এই ঘৰুৱাভাৱে পালন কৰা উৎসৱসমূহো আনন্দ ফূৰ্তিৰে পালন কৰা হয়। উদাহৰণ হিচাপে আমি জন্ম দিৱসটোৰ কথা ক'লোৱেই। তেনেদৰে বিয়া, সবাহ, ন খোৱা এনেকুৱা ধৰণৰ বিভিন্ন পৰম্পৰা বা অনুষ্ঠান আমাৰ ঘৰুৱাভাৱে পালন কৰে আৰু সেই অনুষ্ঠানসমূহত আমি যথেষ্ট আনন্দ ফূৰ্তি কৰোঁ। তেনেদৰে আকৌ কিছুমান অনুষ্ঠান ৰাজহুৱাভাৱেও পালন কৰা হয়। ৰাজহুৱাভাৱে পালন কৰা উৎসৱ অনুষ্ঠানসমূহ কোনো ৰাজহুৱা স্থানত বা তেনেকে ধৰণৰ সভা সমিতিৰ জৰিয়তে বিভিন্ন পৰম্পৰা অনুযায়ী আচাৰ অনুষ্ঠানৰ ৰীতি নীতি পালন কৰি উদযাপন কৰা হয়। ৰাজহুৱাভাৱে পালন কৰা উৎসৱসমূহ বিভিন্ন ধৰণৰ আয়োজনেৰে সকলো ব্যক্তিয়ে মিলিজুলি পালন কৰে। হয়, ৰাজহুৱাভাৱে পালন কৰা উৎসৱসমূহৰ জৰিয়তে আমাৰ সমাজত মিলাপ্ৰীতি বৃদ্ধি পায়। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া কেইটামান ৰাজহুৱাভাৱে পালন কৰা উৎসৱৰ নাম জানি লওঁ আহাচোন। লগতে সেই উৎসৱসমূহৰ বিষয়ে আমি আলোচনাও কৰিম দেই। তোমালোকে এই উৎসৱসমূহৰ নাম মনত ৰাখিবা আৰু লিখি ল'বা। বাৰু, আমি ঘৰুৱাভাৱে পালন কৰা উৎসৱসমূহৰ নাম কৈছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে নহয়? আৰু আশা কৰিছোঁ তোমালোকে সেয়া লিখি ল'লা। ঘৰুৱাভাৱে পালন কৰা উৎসৱসমূহ কি কি কৈছিলোঁ? জন্ম দিৱস পালন, জন্মদিন, সূৰ্য দৰ্শন, বিয়া, সবাহ, তুলনী বিয়া, অন্নপ্ৰাশন, ন খোৱা, উপনয়ন আৰু বিভিন্ন পূজা পাতল। বাৰু, এতিয়া আমি সামাজিকভাৱে বা ৰাজহুৱাভাৱে পালন কৰা কিছুমান উৎসৱৰ নাম জানি লওঁ আহা। ৰাজহুৱাভাৱে পালন কৰা কিছুমান উৎসৱ হৈছে বিহু, বৈশাগু, ভঠেলি, আলি আই লৃগাং, মহোহো, বাথৌ পূজা, কৰম পৰব, টুচু পূজা, অসম দিৱস বা চুকাফা দিৱস ইত্যাদি। লগতে অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকে বিভিন্ন ৰাজহুৱা অনুষ্ঠান পালন কৰে। অসমত বহুতো জনজাতি বা জনগোষ্ঠীৰ লোকে বসবাস কৰে নহয়নে? সেই সকলো জনগোষ্ঠীৰ লোকেই নিজা নিজা ৰাজহুৱা উৎসৱ পালন কৰে।
আৰু সেই ৰাজহুৱা উৎসৱসমূহত বিভিন্ন ৰীতি নীতি পৰম্পৰা আচাৰ অনুষ্ঠান পালন কৰা হয় ছাত্ৰ ছাত্ৰীসকল আমি ৰাজহুৱাভাৱে পালন কৰা উৎসৱসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম কিন্তু ৰাজহুৱাভাৱে পালন কৰা উৎসৱসমূহ কি বুলি কৈছিলো বিহু বৈশাগু ভঠেলি আলি আই লৃগাং বাথৌ পূজা মহুহু কৰম পূজা টুচু পূজা অসম দিৱস লগতে অন্যান্য জনগোষ্ঠীসমূহৰ বিভিন্ন ৰাজহুৱা উৎসৱ অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকল কিছুমান অনুষ্ঠান আকৌ ৰাজহুৱা আৰু ঘৰুৱা দুয়ো ধৰণেই পালন কৰা হয় হয় তোমালোকে নিশ্চয় কিছুমান অনুষ্ঠান দুয়ো ধৰণেই পালন কৰা দেখিছা নহয়নে কিছুমান উৎসৱ ৰাজহুৱা আৰু ঘৰুৱা দুয়ো ধৰণেই পালন কৰা হয় যেনে বিহু বাথৌ পূজা ঈদ লক্ষ্মী পূজা সৰস্বতী পূজা দুৰ্গা পূজা হয় এইদৰে কিছুমান অনুষ্ঠান আমাৰ ৰাজহুৱা আৰু ঘৰুৱা দুই ধৰণেই পালন কৰা হয় এতিয়া তোমালোকে নিশ্চয় তোমালোকৰ ঘৰতো বিভিন্ন ধৰণৰ পূজা পাতে যেনে লক্ষ্মী পূজা শিৱ পূজা মনসা পূজা নহয় জানো তেনেদৰে আকৌ এই পূজাবিলাক বা এই পূজাৰ উৎসৱবিলাক আমি ৰাজহুৱাভাৱেও পালন কৰোঁ লক্ষ্মী পূজা সৰস্বতী পূজা শিৱ পূজা এইসমূহ ৰাজহুৱাভাৱেও পালন কৰা হয় তেনেদৰে আমাৰ কিছুমান লোক উৎসৱ যেনে বিহু বাথৌ পূজা এইসমূহ আকৌ ঘৰুৱা আৰু ৰাজহুৱা দুই ধৰণেই পালন কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পালানে যে কিছুমান উৎসৱ ঘৰুৱাভাৱে আৰু কিছুমান উৎসৱ ৰাজহুৱাভাৱে পালন কৰা হয় আৰু কিছু অনুষ্ঠান ঘৰুৱাভাৱে আৰু ৰাজহুৱা দুয়ো ধৰণেই পালন কৰা হয় গতিকে মনত ৰাখিবা যে কিছুমান অনুষ্ঠান ঘৰুৱাভাৱে আৰু কিছুমান অনুষ্ঠান বা উৎসৱ ৰাজহুৱাভাৱে পালন কৰা হয় আৰু আমাৰ অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লোকে বহুতো ৰাজহুৱা আৰু ঘৰুৱা উৎসৱ অনুষ্ঠান পালন কৰে বাৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ বিদ্যালয়তো বিভিন্ন ধৰণৰ উৎসৱ আমি পালন কৰোঁ নহয়নে আমাৰ বিদ্যালয়ত কি উৎসৱ পালন কৰা হয় বাৰু তোমালোকে এবাৰ মনত পেলোৱাচোন সেই উৎসৱবিলাকত আমি বিদ্যালয়ত খুব আনন্দ ফূৰ্তি কৰোঁ নহয়নে বাৰু মনত পেলোৱাচোন বাৰু তোমালোকে যে আমি বিদ্যালয়ত কি অনুষ্ঠান পালন কৰোঁ কি উৎসৱ পালন কৰোঁ হয় তোমালোকৰ নিশ্চয় মনত পৰিছে নহয়নে আমাৰ বিদ্যালয়ত আমি সৰস্বতী পূজা স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস শিক্ষক দিৱস শিশু দিৱস গান্ধী জয়ন্তী লগতে অন্যান্য মহান ব্যক্তিসকলৰ জন্ম দিৱস বা মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন দিৱস পালন কৰোঁ নহয়নে লগতে আমাৰ হাত ধোৱা দিৱস বিশ্ব পৰিৱেশ দিৱস ইত্যাদি বিভিন্ন দিৱস লগতে উৎসৱ পালন কৰোঁ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ আমাৰ অংশগ্ৰহণ কৰি খুব ভাল লাগে নহয়নে বিদ্যালয়ত পালন কৰা সৰস্বতী পূজাত তোমালোকে নিশ্চয় খুব ফূৰ্তি কৰা নহয় জানো সৰস্বতী পূজাত তোমালোকে ধুনীয়া কাপোৰ পিন্ধি যোৱা বিদ্যালয়ত ধাৰ্মিকভাৱে পতা সৰস্বতী পূজাত তোমালোকে সেৱা জনোৱা তোমালোকৰ বিদ্যালয়খন খুব ধুনীয়াকৈ সজাই পৰাই তোলা নহয় জানো হয় আমাৰ বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ উৎসৱ আমি পালন কৰোঁ তেনেদৰে আমি যিকেইটা উৎসৱৰ কথা কৈছিলোঁ গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱস এই দিৱসসমূহ আকৌ ৰাষ্ট্ৰীয় উৎসৱ হিচাপে পালন কৰা হয় হয় এই উৎসৱসমূহ ৰাষ্ট্ৰীয় উৎসৱ অৰ্থাৎ গোটেই দেশজুৰি পালন কৰা হয় কিছুমান উৎসৱ গোটেই দেশজুৰি একেদিনাই ৰাষ্ট্ৰীয় উৎসৱ হিচাপে পালন কৰা হয় ৰাষ্ট্ৰীয় উৎসৱ হিচাপে পালন কৰা দিৱসসমূহত আমি সকলোৱে অংশগ্ৰহণ কৰোঁ আৰু আমাৰ
ভাৰতবৰ্ষৰ সকলো জনগোষ্ঠীৰ লোকেই, সকলো জনজাতি, ধৰ্মাৱলম্বী সকলো লোকেই আনন্দ মনেৰে একেলগে একতাৰে এই ৰাষ্ট্ৰীয় উৎসৱসমূহ পালন কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, ৰাষ্ট্ৰীয়ভাৱে পালন কৰা কিছুমান উৎসৱৰ বিষয়ে আমি আলোচনা কৰোঁ আহাচোন। তোমালোকে মনত ৰাখিবা দেই। এই দিৱসসমূহ ৰাষ্ট্ৰীয়ভাৱে উদযাপন কৰা হয় আৰু এই দিৱসসমূহ পালন কৰাৰ জৰিয়তে আমি আমাৰ ভাৰতবৰ্ষক মহানতা স্বীকাৰ কৰোঁ। আমি কৈছিলোৱেই যে ৰাষ্ট্ৰীয়ভাৱে পালন কৰা কিছুমান উৎসৱ হৈছে স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, গান্ধী জয়ন্তী, আমাৰ শিক্ষক দিৱস, শিশু দিৱস, একতা দিৱস হয়। ছাত্ৰ ছাত্ৰীসকল, এই দিৱসসমূহ সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰে। আমাৰ বিদ্যালয়বিলাকতো গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস পালন কৰা হয়, নহয় জানো? আৰু তোমালোকে সেই দিৱসত খুব সুন্দৰকৈ পৰিপাটিকৈ যোৱা। আৰু তেতিয়া কি কৰা হয় বাৰু, মনত আছেনে? হয়, স্বাধীনতা দিৱস লগতে গণতন্ত্ৰ দিৱসত আমি আমাৰ ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাওঁ, নহয়নে? আমাৰ 15 আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতা দিৱস, 15 আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতা দিৱস আৰু 26 জানুৱাৰী তাৰিখে ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। কি ক'লো তোমালোকে নিশ্চয় লিখি লৈছা। প্ৰতি বছৰৰ 15 আগষ্ট তাৰিখে আমি ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। লগতে প্ৰতি বছৰৰ 26 জানুৱাৰী তাৰিখে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। এই দিৱসকেইটাত আমি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সন্মান প্ৰদৰ্শন কৰোঁ। লগতে আমাৰ ভাৰতবৰ্ষৰ একতা, আমাৰ ভাৰতবৰ্ষৰ মহান আদৰ্শ, সংস্কৃতি সকলোকে আমি সন্মান জনাওঁ। ভাৰতবৰ্ষৰ বাবে শ্বহীদ হোৱা বীৰ শ্বহীদসকলক সেইদিনা আমি স্মৰণ কৰোঁ, তেওঁলোকক শ্ৰদ্ধা জনাওঁ। লগতে গণতন্ত্ৰ দিৱসত ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাক আমি সন্মান জনাওঁ। ভাৰতবৰ্ষৰ গণতন্ত্ৰক আমি সন্মান জনাই বিভিন্ন কাৰ্যসূচী পালন কৰোঁ, নহয়নে? ছাত্ৰ ছাত্ৰীসকল, আমাৰ ৰাষ্ট্ৰীয় পতাকাখন 3 বৰণীয়া, নহয়নে? তোমালোকে আমাৰ ৰাষ্ট্ৰীয় পতাকা আমি যেতিয়া 15 আগষ্ট বা 26 জানুৱাৰীত উত্তোলন কৰোঁ, সেই 3 বৰণীয়া জাতীয় পতাকা যেতিয়া নীল আকাশত নাচে, তেতিয়া আমাৰ মনটো খুব ভাল লাগে, নহয়নে? আমাৰ মন খুব ভাল লাগে। আমাৰ এই 3 বৰণীয়া জাতীয় পতাকাৰ প্ৰতিটো ৰঙেই আকৌ বেলেগ বেলেগ ভাৱৰ প্ৰতীক। হয়, আমাৰ জাতীয় পতাকাখনৰ ৰংবোৰ বেলেগ বেলেগ ভাৱৰ প্ৰতীক। ছাত্ৰ ছাত্ৰীসকল, আমাৰ 3 বৰণীয়া জাতীয় পতাকাৰ একেবাৰে ওপৰত কোনটো ৰং আছে বাৰু? একেবাৰে ওপৰত আছে গেৰুৱা ৰং। গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। মাজত আছে বগা ৰং। বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। একেবাৰে তলত আছে সেউজীয়া ৰং। সেউজীয়া ৰং কৃষি আৰু প্ৰগতিৰ প্ৰতীক। বগা অংশৰ মাজত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ থাকে, নহয়নে? চক্ৰটো গতিশীলতাৰ প্ৰতীক। ইয়াৰ গাঢ় নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায়। অশোক চক্ৰটোক ধৰ্মচক্ৰও বোলে। অশোক চক্ৰটোত 24ডাল দণ্ড থাকে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰাৰো কিছুমান নিয়ম আছে। লগতে আমি এই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতেই আমি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গাওঁ, নহয়নে? তেনেদৰে আমাৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰো কিছুমান নিয়ম আছে। ছাত্ৰ ছাত্ৰীসকল, ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰাৰ কিছুমান নিয়ম আছে। সেইসমূহ তোমালোকেও পালন কৰিবলৈ চেষ্টা কৰিবা। সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতেই নমাব লাগে।
ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। ৰাষ্ট্ৰীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলমাই থ'ব নালাগে। সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে ৰাষ্ট্ৰীয় পতাকাখন থাকিব লাগে। পতাকাখন লৈ সমদল উলিয়ালে পতাকা বহন কৰা ব্যক্তিজন সদায় একেবাৰে আগত থাকিব লাগে। আমাৰ দেশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খেল সমাৰোহ আদিত অইন ৰাষ্ট্ৰৰ পতাকাৰ সৈতে একে শাৰীতে আমাৰ পতাকাখন থাকে। পতাকাখন একেবাৰে প্ৰথমত সোঁফালে থাকিব লাগে। ছাত্ৰ ছাত্ৰীসকল, ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰাৰ কিছুমান নিয়ম আছে। সেই নিয়মসমূহ আমি এতিয়াৰ পৰাই পালন কৰিব লাগিব, নহয়নে? ছাত্ৰ ছাত্ৰীসকল, তেনেদৰে আমি ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ সময়ত থিয় হৈ গাব লাগে। য'তে নাথাকো এই সংগীতটো শুনিলে থিয় হৈ সন্মান জনাব লাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হে এই ৰাষ্ট্ৰীয় সংগীতটো শুদ্ধভাৱে তোমালোকৰ শিক্ষাগুৰুৰ পৰা, তোমালোকৰ বিদ্যালয়ৰ ছাৰ বাইদেউৰ পৰা শিকি ল'বা দেই। ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক জয় হে এই সংগীতটো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। তোমালোকে শুদ্ধভাৱে ৰাষ্ট্ৰীয় সংগীতটো কেনেদৰে গায় সেয়া তোমালোকৰ বিদ্যালয়ৰ ছাৰ বাইদেউৰ পৰা শিকি ল'বা। আৰু আমি সদায় ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত থিয় হৈহে গাব লাগে। আৰু আমি যদি ক'ৰবাত এই সংগীতটো শুনো তেতিয়াহ'লে আমি থিয় হৈ এই ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাব লাগে। তেনেদৰে আমাৰ অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ এই সংগীতটো ৰচনা কৰিছিলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে। অসমৰ জাতীয় সংগীত পৰিৱেশন কৰিলেও বা গালেও আমি থিয় হৈ গাব লাগে আৰু জাতীয় সংগীতকো সন্মান জনাব লাগে। বিভিন্ন অনুষ্ঠানত আমাৰ ৰাষ্ট্ৰীয় সংগীত বা জাতীয় সংগীত গোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও প্ৰাতঃ সভাত ৰাষ্ট্ৰীয় সংগীত বা জাতীয় সংগীত আৰু বিদ্যালয়ৰ ছুটিৰ সময়তো তেনেদৰে ৰাষ্ট্ৰীয় সংগীত বা জাতীয় সংগীত গোৱা নহয় জানো? তেতিয়াও তোমালোকে থিয় হৈ সন্মান জনাই আমাৰ ৰাষ্ট্ৰীয় সংগীতটো গাবা আৰু শুদ্ধকৈ গাবলৈ চেষ্টা কৰিবা দেই। বাৰু ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ দেশ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয়ভাৱে পালন কৰা কিছুমান উৎসৱৰ বিষয়ে আলোচনা কৰি আছোঁ নহয় জানো? তেনেদৰেই ৰাষ্ট্ৰীয়ভাৱে মহাত্মা গান্ধীৰ জন্মদিৱস, গান্ধী জয়ন্তী, ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱস হিচাপে পালন কৰা শিক্ষক দিৱস, 14 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, এই দিৱসসমূহত ভাৰতবৰ্ষৰ বাবে ত্যাগ কৰি যোৱা সেই মহান ব্যক্তিসকলক শ্ৰদ্ধা জনোৱা হয়। হয় ছাত্ৰ ছাত্ৰীসকল, গান্ধী জয়ন্তী কোন তাৰিখে পালন কৰা হয়? 2 অক্টোবৰ তাৰিখে। শিক্ষক দিৱস 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। আৰু শিক্ষক দিৱস মহান দাৰ্শনিক ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিৱস হিচাপে এই দিৱসটি শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়? 5 ছেপ্টেম্বৰ তাৰিখে। লগতে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় 14 নৱেম্বৰ তাৰিখে। তেনেদৰে চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। মৌলানা আবুল কালাম আজাদৰ স্মৃতিত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। এনেদৰে বিভিন্ন ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় ৰাষ্ট্ৰীয়ভাৱে সমগ্ৰ ভাৰতবৰ্ষতে। গতিকে ছাত্ৰ ছাত্ৰীসকল, বুজি পালা নিশ্চয় যে কিছুমান উৎসৱ বা দিৱস আমাৰ ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়। এই উৎসৱসমূহে আমাৰ
ভাৰতবৰ্ষত আমি বসবাস কৰা সকলো জনগোষ্ঠীয়ে সকলো ধৰ্মাৱলম্বী লোকে ভেদাভেদ পাহৰি একেলগেই উদযাপন কৰোঁ। এই অনুষ্ঠানসমূহে আমাৰ মাজত মিলাপ্ৰীতি সমন্বয় আৰু একতাৰ ভাৱ সুদৃঢ় কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰাষ্ট্ৰীয়ভাৱে পালন কৰা দিৱসসমূহৰ বিষয়ে মনত ৰাখিবা। লগতে এই দিৱসসমূহত আমি কি নিয়ম পালন কৰিব লাগে বা কি নিয়ম মানি চলিব লাগে সেয়া তোমালোকে মানি চলিবলৈ চেষ্টা কৰিবা দেই। ছাত্ৰ ছাত্ৰীসকল, আমি বিভিন্ন উৎসৱ পালন কৰাৰ কথা কৈছিলোঁ নহয় জানো? বাৰু এতিয়া কোৱাচোন, অসমৰ জাতীয় উৎসৱ কি বাৰু? হয়, তোমালোকৰ নিশ্চয় মনত পৰিছে নহয়নে? অসমৰ জাতীয় উৎসৱ হৈছে বিহু। আমি আলোচনা কৰিছিলোঁ যে কিছুমান উৎসৱ ৰাজহুৱাভাৱে পালন কৰা হয় নহয় জানো? বিহু ৰাজহুৱাভাৱে পালন কৰা এক উৎসৱ। লগতে আমি ঘৰুৱাভাৱেও বিহু পালন কৰোঁ নহয়নে? অসমৰ জাতীয় উৎসৱ বিহু ৰাজহুৱা আৰু ঘৰুৱা দুই ধৰণেই পালন কৰা হয়। আৰু এই বিহু হৈছে এক লোক উৎসৱ। লোক উৎসৱ বুলিলে আমি বুজিম যে একো ঠাইত বা আমাৰ অসমতেই বসবাস কৰা যিসমূহ জাতি জনগোষ্ঠী আছে, সেই জাতি জনগোষ্ঠীসমূহে অতীজৰে পৰা কিছুমান পৰম্পৰা পালন কৰি বা কিছুমান ৰীতি নীতি আচাৰ অনুষ্ঠান পালনেৰে আমাৰ পৰম্পৰা বৰ্তাই ৰাখি কিছুমান উৎসৱ পালন কৰি আহিছে। এই উৎসৱসমূহকে লোক উৎসৱ বুলি কোৱা হয়। এই উৎসৱসমূহ পালন কৰাৰ একোটা উদ্দেশ্য থাকে। কিছুমান কৃষিৰ লগত জড়িত, কিছুমান খেতি বাতি কৰা, খেতি চপোৱা আদি কামৰ লগত জড়িত। গতিকে এই উৎসৱসমূহে কিছুমান লোক পৰম্পৰা বৰ্তাই ৰখাৰ বাবে এই উৎসৱসমূহক লোক উৎসৱ বুলি কোৱা হয়। তেনেদৰে সকলো উৎসৱ পালন কৰাৰে একোটা উদ্দেশ্য থাকেই। কিছুমান উৎসৱ আকৌ ধৰ্মৰ লগত জড়িত। হয়, আমি আগতেই আলোচনা কৰিছিলোঁ যে অসমত বিভিন্ন ধৰ্মাৱলম্বী লোকসকল বসবাস কৰে। প্ৰতিটো ধৰ্মাৱলম্বী লোকেই নিজা নিজা ধৰ্মৰ আধাৰত কিছুমান উৎসৱ পালন কৰে বা কিছুমান আচাৰ অনুষ্ঠান পালন কৰে। সেই ধৰ্মীয় উৎসৱসমূহৰ জৰিয়তে নিজৰ নিজৰ ধাৰ্মিক অনুষ্ঠানসমূহ বা ধৰ্মীয় পৰম্পৰাসমূহ বৰ্তাই ৰখা হয়। তোমালোকে ধৰ্মীয় উৎসৱসমূহ নিশ্চয় পালন কৰা দেখিছা। হিন্দু ধৰ্মাৱলম্বী লোকে বিভিন্ন ধৰণৰ ধৰ্মীয় উৎসৱ পালন কৰে নহয়নে? হিন্দু ধৰ্মাৱলম্বী লোকসকলে শিৱৰাত্ৰি, দুৰ্গা পূজা, অশোকাষ্টমী, লক্ষ্মী পূজা, কালী পূজা, বিশ্বকৰ্মা পূজা, সৰস্বতী পূজা, দুৰ্গা পূজা, গণেশ পূজা, ফাকুৱা, ৰাস পূৰ্ণিমা, দেৱালী, জন্মাষ্টমী, অম্বুবাচী, ছঠ পূজা আদি ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় পৰম্পৰাৰে পালন কৰা উৎসৱসমূহ পালন কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে। লগতে ঘৰুৱাভাৱেও হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন প্ৰকাৰৰ পূজা পালন কৰে আৰু এই উৎসৱসমূহ তেওঁলোকে ৰাজহুৱাভাৱেও পালন কৰে। তেনেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন ধৰণৰ ধাৰ্মিক উৎসৱ পালন কৰে, যেনে ঈদ উল ফিতৰ, ঈদ উজ জোহা, ফতেহা দুৱাজ দাহাম, মহৰম ইত্যাদি। লগতে আৰু বিভিন্ন প্ৰকাৰৰ ধাৰ্মিক উৎসৱ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। তেনেদৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা, জৈন ধৰ্মাৱলম্বী লোকসকলে মহাবীৰ জয়ন্তী, শিখ ধৰ্মাৱলম্বী লোকসকলে গুৰু নানক জয়ন্তী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিন, গুড ফ্ৰাইডে আদি অনুষ্ঠানসমূহ
পালন কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল বেলেগ বেলেগ ধৰ্মৰ লোকসকলে বেলেগ বেলেগ ধৰ্মীয় পৰম্পৰাৰে বিভিন্ন উৎসৱ পালন কৰে। অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহেও আকৌ বিভিন্ন ধৰণৰ উৎসৱ পালন কৰে। এই উৎসৱসমূহ ধৰ্মৰ লগতো জড়িত, লগতে বিভিন্ন পৰম্পৰা আৰু লোক পৰম্পৰাৰ লগতো জড়িত। এইসমূহ উৎসৱ সামাজিকভাৱে বা ঘৰুৱাভাৱেও অসমত বসবাস কৰা জনগোষ্ঠীসমূহে পালন কৰে। উদাহৰণস্বৰূপে চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা, টুচু পূজা পালন কৰে। লগতে মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লৃগাং পালন কৰে। দেউৰী জনগোষ্ঠীৰ লোকসকলে দেউৰী বিহু পালন কৰে। বড়ো জনগোষ্ঠীৰ লোকসকলে বাথৌ পূজা, খেৰাই পূজা পালন কৰে। এইদৰে টাই আহোমসকলে মেডাম মেফি, উমফা পূজা এনেকুৱা ধৰণৰ বিভিন্ন পৰম্পৰাৰে উৎসৱ পালন কৰে। ছাত্ৰ ছাত্ৰীসকল সকলো জনগোষ্ঠীয়েই বা সকলো ধৰ্মাৱলম্বী লোকেই নিজা নিজা অনুষ্ঠানসমূহ পালন কৰাৰ লগতে আমি সামাজিকভাৱেও কিছুমান উৎসৱ পালন কৰোঁ, নহয়নে? তেনে এক উৎসৱেই হৈছে বিহু। অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকেই, সকলো ধৰ্মাৱলম্বী লোকেই বিহু পালন কৰে। বিহু অসমৰ জাতীয় উৎসৱ। ছাত্ৰ ছাত্ৰীসকল বিহু কেই প্ৰকাৰৰ বাৰু তোমালোকৰ মনত আছেনে? হয়, বিহু 3 প্ৰকাৰৰ, নহয়নে? বিহু 3টা। আমি অসমত 3টা বিহু পালন কৰোঁ। এই বিহুৰ দৰেই বড়োসকলে বৈশাগু উৎসৱ পালন কৰে। অসমৰ সকলো জাতি, ধৰ্ম, ভাষাৰ লোকেই বিহু পালন কৰে। আৰু বিহু খেতি বাতিৰ লগত জড়িত বাবে বিহুক কৃষিভিত্তিক উৎসৱ বুলিও কোৱা হয়। বিহু 3টা, নহয়নে? বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। চ'তৰ শেষৰ দিনাখনৰ পৰা বহাগ বিহু আৰম্ভ হয়। আৰু এই বিহুৰ প্ৰথম দিনাখনক কোৱা হয় গৰু বিহু। সেইদিনা গৰু ম'হক মাহ হালধিৰে গা ধুওৱা হয়। লগতে গৰুৰ শ্ৰীবৃদ্ধিৰ বাবে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি বিভিন্ন ধৰণৰ পৰম্পৰা পালন কৰা হয়। বহাগ বিহুৰ দ্বিতীয় দিনা আকৌ মানুহ বিহু। সেই বিহুত মানুহে বিহুৱান লয়, নতুন কাপোৰ পিন্ধে, সৰুৱে ডাঙৰক সেৱা জনায়, হুঁচৰি মৰা হয়। গৃহস্থৰ ঘৰে ঘৰে গৈ ঢোল, পেঁপা, গগনাৰ সুমধুৰ সুৰ তুলি হুঁচৰি গোৱা হয়। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ বিহু ফাংচন পতা হয়, বিভিন্ন ধৰণৰ বিহুৰ অনুষ্ঠান পতা হয়। এই বিহুত খুব ৰং ধেমালি কৰা হয় বাবে বহাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল বহাগ বিহুত কি কি পৰম্পৰা পালন কৰা হয় সেয়া তোমালোকে নিশ্চয় দেখিছা, নহয়নে? তেনেদৰে আকৌ আহিন মাহৰ শেষৰ দিনা কাতি বিহু পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল কাতি বিহুত কি কি পৰম্পৰা পালন কৰা হয় জানি লওঁ আহাচোন। সেই সময়ত পথাৰ সেউজীয়া হৈ থাকে। শাওণ আহাৰ মাহত যেতিয়া মানুহে কঠীয়া ৰুৱে তেতিয়া তাৰ পাছত লাহে লাহে পথাৰখন সেউজীয়া হ'বলৈ ধৰে। এই বিহুত গধূলি পৰত পদূলি আৰু খেতি পথাৰত চাকি বন্তি জ্বলোৱা হয়। চোতালৰ তুলসীৰ তলত বন্তি জ্বলাই লখিমীক ভঁৰাললৈ অহা বাট দেখুৱায়। আকাশ বন্তি জ্বলাই লখিমী আগমনৰ আভাস দিয়ে। অৱশ্যে কাতি বিহুত মানুহৰ খুব অভাৱ অনাটন হোৱা দেখিবলৈ পোৱা যায়, কাৰণ সেই সময়ত ভঁৰালত ধান নাথাকে। গতিকে এই বিহুক কঙালী বিহু বুলিও কোৱা হয়। বহাগ বিহু আৰু কাতি বিহুৰ পাছতেই পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। মাঘৰ বিহুৰ সময়ত সকলোৰে ভঁৰাল লখিমীৰে উপচি থাকে। সকলোৱে ধান কাটি আনি ভঁৰালত ভৰাই থয়। নতুন ধানেৰে মানুহে বিভিন্ন প্ৰকাৰৰ পিঠা পনা প্ৰস্তুত কৰি খোৱা বোৱা কৰে। এই বিহুত ভেলাঘৰ লগতে মেজি ঘৰ সাজি জ্বলাই অগ্নিক সেৱা কৰে। তদুপৰি গুৰু ভকতক মাতি আনি নানা তৰহৰ পিঠা, লাৰু, দৈ, চিৰা, সান্দহ আদি খুৱাই আশীৰ্বাদ লয়। ম'হ যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, দবা খেল আদি অনুষ্ঠিত কৰি ৰং ধেমালি কৰে। এই বিহুত বেছিকৈ খোৱা বোৱা বা ভোগ কৰা হয় বাবে মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়।
ছাত্ৰ ছাত্ৰীসকল এই বিহুৰ দৰে আমি পালন কৰা বিহু উৎসৱৰ দৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো বিভিন্ন পৰম্পৰাৰে বেলেগ বেলেগ নামেৰে কিছুমান উৎসৱ পালন কৰে যেনে কেৰালা ৰাজ্যত ওনাম উৎসৱ তামিলনাডুত পোংগল উৎসৱ উৰিষ্যাত পৌষ সংক্ৰান্তি পশ্চিম বংগত নৱবৰ্ষ পঞ্জাৱত বৈশাখী মহাৰাষ্ট্ৰত গণেশ চতুৰ্থী আদি উৎসৱ পালন কৰে ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো এনেদৰে বহাগ বিহু আৰু মাঘ বিহুৰ সংক্ৰান্তিৰ দৰে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা দেখা যায় বাৰু ছাত্ৰ ছাত্ৰীসকল অসমৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে আমি আলোচনা কৰিলো তোমালোকে হেয়া মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহাগ বিহু আমাৰ কাতি বিহু আৰু মাঘ বিহুত কি অনুষ্ঠান বা কি পৰম্পৰা পালন কৰা সেইসমূহৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিবাচোন ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰিছিলো যে কৃষিৰ লগত জড়িত কিছুমান উৎসৱক কৃষি উৎসৱ বা লোক উৎসৱ হিচাপে কোৱা হয় তেনেদৰে বিহুৰ দৰে আমাৰ অসমৰ নামনি অংশৰ জিলাসমূহত ভঠেলি নামৰ এটি লোক উৎসৱ পালন কৰা হয় নামনি অসমৰ কোনো ঠাইত ভঠেলি লোক উৎসৱ পালন কৰা হয় আৰু বহাগ বিহুক কেন্দ্ৰ কৰি অসমত বাঁহ গছত কৰা পূজাকেই ভঠেলি উৎসৱ বুলি জনা যায় আৰু বহাগ বিহুৰ সমসাময়িকভাৱে এই ভঠেলি উৎসৱ অসমত উদযাপন কৰা হয় তেনেদৰে কৃষি উৎসৱৰ লগত সংগতি ৰাখিয়ে এক লোক উৎসৱ হিচাপে মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লৃগাং উৎসৱ পালন কৰে আলি আই লৃগাং উৎসৱ মিচিংসকলৰ প্ৰাচীন কৃষি উৎসৱ এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণিৰ উৎসৱ বুলিও কোৱা হয় মিচিং ভাষাত আলি মানে শস্যৰ বীজ আই মানে ফল আৰু লৃগাং মানে আৰম্ভণি হোৱা বুজায় প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয় অৰ্থাৎ ফাগুন মাহৰ পৰাই বৰষুণ দিবলৈ আৰম্ভ কৰাৰ বাবে আলি আই লৃগাং পালন কৰা হয় অৰ্থাৎ নতুন বীজ সিঁচাৰ আৰম্ভণি কৰা হয় ছাত্ৰ ছাত্ৰীসকল তেনেদৰে চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা আৰু টুচু পূজা পালন কৰে কৃষিভিত্তিক উৎসৱ হিচাপে চাহ বাগিচাৰ বাসিন্দাসকলৰ মাজত প্ৰচলিত অনেক উৎসৱৰ মাজত কৰম পূজা আৰু টুচু পূজা উল্লেখযোগ্য কৰম পূজা ভাদ মাহত পালন কৰা হয় কৰম পূজাত বিবিধ নৃত্য গীত কৰা হয় তেনেদৰে টুচু পূজা পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় সেইদিনা টুচু দেৱীৰ প্ৰতিমা স্থাপন কৰি পূজা কৰা হয় পিছদিনা প্ৰতিমা বিসৰ্জন দিয়া হয় প্ৰতিমা বিসৰ্জনৰ দিনা স্নান কৰা হয় এই স্নানক মকৰ স্নান বোলা হয় ছাত্ৰ ছাত্ৰীসকল এনেদৰে অসমত বসবাস কৰা বিভিন্ন জনজাতিৰ লোকসকলে বিভিন্ন ধৰণৰ লোক উৎসৱসমূহ পালন কৰে আৰু এই কিছুমান উৎসৱ কৃষি কাৰ্যৰ লগত জড়িত বাবে এই সমূহক কৃষি উৎসৱ কৃষি লোক উৎসৱ আৰু কিছুমান উৎসৱ ধৰ্মৰ লগত জড়িত বাবে এই উৎসৱসমূহক ধৰ্মীয় উৎসৱ বুলিও কোৱা হয় কিছুমান উৎসৱ আকৌ মহৎ লোকৰ জন্ম আৰু মৃত্যুৰ তিথিৰ লগতো উৎসৱ পালন কৰা হয় কিছুমান উৎসৱ পালন কৰোঁতে সেই তাৰিখটোত ঘটা বিশেষ ঘটনাৰ কথা মনত পেলোৱা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি হৰিদেৱৰ তিথি গুৰু নানকৰ জন্মদিন নেতাজীৰ জন্মদিন আৰু আমি আলোচনা কৰা গান্ধী জয়ন্তী শিক্ষক দিৱস শিশু দিৱস এইসমূহৰ পালন কৰা দেখিছা নতুবা নিজেও বিদ্যালয়ত পালন কৰিছা মহৎ লোকসকলৰ জন্মদিনটোত জন্মোৎসৱ আৰু মৃত্যুৰ তিথি হিচাপে পালন কৰা হয় অসমত
শংকৰদেৱৰ জন্মতিথি জন্মোৎসৱ আৰু শংকৰদেৱৰ মৃত্যু তিথি শংকৰদেৱৰ তিথি হিচাপে পালন কৰা হয়। তেনেদৰে মাধৱদেৱৰ তিথি, হৰিদেৱৰ তিথি, গুৰু নানকৰ জন্মদিন পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি মহৎ লোকৰ জন্মদিনৰ লগত পালন কৰা উৎসৱসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। কিছুমান এনেধৰণৰ দিন আছে যিবিলাকক আকৌ উৎসৱৰ দৰেই পালন কৰা হয়। উদাহৰণস্বৰূপে বিশ্ব পৰিৱেশ দিৱস। আমি বিদ্যালয়ত 5 জুন তাৰিখে প্ৰতি বছৰৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ, নহয় জানো? আৰু সেই দিনটোত কি কৰা হয় বাৰু মনত পেলোৱাচোন? হয়, প্ৰতি বছৰৰ 5 জুনৰ দিনা এই দিৱসত আমি আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰোঁ। বিশ্ব পৰিৱেশ দিৱসৰ দিনা পৰিৱেশৰ সুৰক্ষাৰ বাবে আমি সংকল্প লওঁ, গছ-গছনি ৰোপণ কৰোঁ, শোভাযাত্ৰা উলিওৱা হয়, সভা সমিতি পতা হয়, গীত মাত আদি আয়োজন কৰা হয়। এইবিলাকৰ জৰিয়তে দৰকাৰী কথা কিছুমান পুনৰাই মনত পেলোৱা হয়, যিবোৰ আমি সদায় মনত ৰাখি চলিব লাগে। অন্যথা আমাৰ বহুতো ক্ষতি হয়। পৰিৱেশ কেনেদৰে ৰক্ষা কৰিব পাৰি, পৰিৱেশ নহ'লে কি হ'ব, সেইসমূহ আমি বিশ্ব পৰিৱেশ দিৱসত পালন কৰোঁ। লগতে হাত ধোৱা দিৱস, বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস, এনেকুৱা ধৰণৰ দিৱসসমূহো আমি বিদ্যালয়ত পালন কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি আলোচনা কৰিছিলোঁৱেই যে কোনো ব্যক্তিৰ জন্মতিথি জন্মদিৱসত সেই ব্যক্তিজনক মনত পেলাই, তেওঁৰ আদৰ্শক মনত পেলাই আমি কিছুমান দিৱস পালন কৰোঁ আৰু এই দিৱসসমূহ আমি বিদ্যালয়ৰ পৰ্যায়তো পালন কৰোঁ, নহয়নে? একোজন ব্যক্তিয়ে জনসাধাৰণৰ কাৰণে মহৎ কাম একোটা কৰি থৈ যায়। তাৰ সোঁৱৰণিতে কিছুমান দিৱস পালন কৰা হয়। যেনে 2 ডিচেম্বৰত চুকাফা দিৱস, 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস, 5 ছেপ্টেম্বৰত শিক্ষক দিৱস, 14 নৱেম্বৰত শিশু দিৱস, 17 জানুৱাৰীত শিল্পী দিৱস হিচাপে পালন কৰে। লগতে মহাবীৰ জৈনৰ লগত সংগতি ৰাখি মহাবীৰ জয়ন্তী, বুদ্ধদেৱৰ জন্ম জয়ন্তীত বুদ্ধ পূৰ্ণিমা, যীশুখ্ৰীষ্টৰ জন্মদিনত বৰদিন, পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিনত ফাতেহা-ই দুৱাজদাহম, গুৰু নানকৰ জন্মদিনত গুৰু নানক জয়ন্তী, মহাত্মা গান্ধীৰ জন্মদিনত গান্ধী জয়ন্তী, জৱাহৰলাল নেহৰুৰ জন্মদিনত শিশু দিৱস, সৰ্বপল্লী কৃষ্ণদেৱৰ জন্ম জয়ন্তীত শিক্ষক দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শিল্পী দিৱস, বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত ৰাভা দিৱস, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী, সুধাকণ্ঠ দিৱস, সাধনী দিৱস, এইদৰে বিভিন্ন দিৱস পালন কৰা দেখা যায়। আৰু এই দিৱসসমূহ অসমত বসবাস কৰা জাতি জনগোষ্ঠীৰ লোকসকলে পালন কৰে। কিছুমান ৰাষ্ট্ৰীয় দিৱস হিচাপেও পালন কৰা হয় আৰু কিছু জনজাতীয় ব্যক্তিৰ জন্ম দিৱসো জনগোষ্ঠীৰ লোকসকলে পালন কৰে। ছাত্ৰ ছাত্ৰীসকল, কিছুমান উৎসৱ আকৌ ঠাই বিশেষে পালন কৰা হয়। কোনো ঠাইতহে সেই উৎসৱ বা সেই অনুষ্ঠান পৰম্পৰা পালন কৰা হয়। তেনে এক অনুষ্ঠান হৈছে জোনবিল মেলা, 12 চহৰীয়া ভাওনা, ৰাস মহোৎসৱ, ষষ্ঠী মহোৎসৱ। ছাত্ৰ ছাত্ৰীসকল, জোনবিল মেলা তোমালোকে নিশ্চয় শুনিছা। মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত জোনবিল নামৰ এখন বিল আছে। এই বিলৰ পাৰত তিৱা লোকসকলে মাঘৰ উৰুকাৰ পাছৰ শুকুৰবাৰৰ পৰা আৰম্ভ কৰি একেৰাহে কেইবাদিনলৈ এখন মেলা পাতে। অৰ্থাৎ আমি যে আলোচনা কৰিছিলোঁ মাঘ বিহুৰ কথা, সেই মাঘৰ আনন্দৰ মাজতে এই জোনবিল মেলাও পালন কৰা হয়। চলি অহা নিয়ম অনুসৰি গোভা ৰজা জোনবিললৈ কৰকাতল আদায় কৰিবলৈ আহে। এই উপলক্ষে পাহাৰ ভৈয়ামৰ বেলেগ বেলেগ জাতি জনজাতিৰ মানুহ আহি মিলিত হৈ মেলাখন পাতে। এই মেলাৰ বিশেষত্ব হ'ল যে এই মেলাৰ আমি বয় বস্তু আদান প্ৰদান কৰোঁ। তেনেদৰে নামনি অসমত মহোহো উৎসৱো পালন কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইদৰে কিছুমান উৎসৱ বিশেষভাৱে পালন কৰা হয়। তেনেদৰে 12 চহৰীয়া ভাওনা, ষষ্ঠী মহোৎসৱ এইদৰে পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি গম পালোঁ যে
অসমৰ লগতে ভাৰতবৰ্ষত বিভিন্ন উৎসৱ পালন কৰা হয় আৰু এই উৎসৱসমূহে আমাৰ মাজত মিলা প্ৰীতিৰ ভাৱ বৃদ্ধি কৰে একতা বৃদ্ধি কৰে আৰু আমি উৎসৱসমূহত আনন্দ উদযাপন কৰোঁ নহয়নে বাৰু তেন্তে ছাত্ৰ ছাত্ৰীসকল আজি আমি উৎসৱৰ বিষয়ে আলোচনা কৰিছিলোঁ এতিয়া তেন্তে তোমালোকক কেইটামান কুইজৰ প্ৰশ্ন দিওঁ তোমালোকে সেইকেইটা লিখি লোৱাচোন আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে দিবা দেই তোমালোকে লিখি লোৱা প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয় ভাৰতৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয় অপচন ক 15 আগষ্ট অপচন খ 26 জানুৱাৰী দ্বিতীয় প্ৰশ্নটো হৈছে টুসু পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে টুসু পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে অপচন ক চাহ জনগোষ্ঠী অপচন খ দেউৰী জনগোষ্ঠী তৃতীয় প্ৰশ্নটো হৈছে 5 ছেপ্টেম্বৰ শিক্ষক দিৱসটো কাৰ জন্মদিন হিচাপে উদযাপন কৰা হয় অপচন ক সৰ্বপল্লী ৰাধাকৃষ্ণন অপচন খ জৱাহৰলাল নেহেৰু 5 ছেপ্টেম্বৰ শিক্ষক দিৱসটো কাৰ জন্মদিন হিচাপে পালন কৰা হয় অপচন ক সৰ্বপল্লী ৰাধাকৃষ্ণন অপচন খ জৱাহৰলাল নেহেৰু 4 নম্বৰ প্ৰশ্নটো হৈছে লাচিত দিৱস কোন তাৰিখে পালন কৰা হয় অপচন ক 2 ডিচেম্বৰ অপচন খ 24 নৱেম্বৰ লাচিত দিৱস কোন তাৰিখে পালন কৰা হয় অপচন ক 2 ডিচেম্বৰ অপচন খ 24 নৱেম্বৰ বাৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকক এইকেইটা কুইজৰ প্ৰশ্ন দিলো তোমালোকে কুইজৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিবাচোন স্যাৰ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ইমান সুন্দৰভাৱে আজিৰ পাঠ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপুনি আগবঢ়ালে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে কুইজৰ প্ৰশ্নটি পালা ইতিমধ্যে আৰু কুইজৰ প্ৰশ্নটি উত্তৰ দিবলৈ কেনেকৈ উত্তৰ দিবা তাকে আমি এবাৰ কৈ দিছো আমালৈ উত্তৰটি প্ৰেৰণ কৰিব পাৰিবা WhatsApp যোগে আমাৰ নম্বৰটি হৈছে 9954489439 হয় 9954489439 উত্তৰটি দিবলৈ প্ৰথমে এখন কাগজত আজিৰ তাৰিখ কোন ক্লাছত পঢ়া বিদ্যালয়ৰ নাম আৰু নিজৰ নামটো লিখি কেৱল অপচন কেইটা লিখি আমালৈ ফটো মাৰি পঠিয়াই দিবা আৰু এইখিনিতে মই সকলোকে জনাই দিওঁ অইল ইণ্ডিয়াৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিলে মাইজান পকা লাইন প্ৰাথমিক বিদ্যালয়ৰ লাহোৱাল শিক্ষা খণ্ডৰ শ্ৰী ৰিণ্টু চেতিয়া ছাৰ আৰু ছাৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিৱেশ বিজ্ঞান বিষয়ৰ আমাৰ উৎসৱ পাঠটি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়ালে ছাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে ৰেডিঅ' বন্ধু বান্ধৱী সকলকো ধন্যবাদ জ্ঞাপন কৰিছো ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াতে সামৰিছো আমাৰ আজিৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী Building social assets is the cornerstone in all-round development of the region. That is why Oil India Limited invests heavily in developing rural infrastructure, already building over 2,500 kilometers of rural roads to improve basic communication. That apart, Oil has constructed many auditoriums, libraries, computer centers, upgraded rural hospitals, rural schools and higher education institutes, striving to be the catalyst in creating a better world. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী